Hello everyone. 2022 যিখন GS1 পেপাৰ আমাৰ যোৱাকালি এইখিনি আধা কৰা হৈছিলে সো আজি আধাৰ পৰা ষ্টাৰ্ট কৰিছো সো 51 কোৱেশ্চনটো আছে which of the following is not a correct option about the governor's power to make ordinance তো চাওক ইয়াতে কোনটো অশুদ্ধ বা কোনটো কাৰেক্ট নহয় হেতুহে বুদিছে সো ইয়াৰে statement number A is incorrect. So the governor may promulgate ordinance when legislature or both the houses thereof are in session. So governor ordinance power to আপোনালোকে পঢ়ি চাব এবাৰ যে মানে আপোনাৰ both houses নে আপোনাৰ legislature কোনটো আসলতে শুদ্ধ হ'ব হেতু ভালকৈ চাই লব আৰু বাকি তিনিটা statement শুদ্ধ হয় আৰু এটো নহয় যে আপোনালোকে যেটো statement বিচাৰি পালে হেতু পঢ়ি পেলাই আপোনালোকে মানে সামৰি থব হেতু নহয় বাকি তিনিটা আপোনালোকে পঢ়িব কাৰণ কিবাকে হলেও হেল্প কৰিব so article 213 of the constitution empowers the governor to promulgate ordinance so আপোনাৰ ordinance power presidentৰ থাকে presidentৰ to হল 123 আৰু governorৰ 213 okay so the ordinance may be withdrawn by the governor at any time correct etu so it is not a discretionary power of the governor discretionary মানে নিজৰ মতে যেটো নিজৰ বেছি ইন্ডিপেন্ডেন্স থকা যেটো পাৱাৰ হেতু এটো নহয় কিন্তু অৰ্ডিনেন্স পাৱাৰটো নহয় okay next question আপোনাৰ এটো match the following so ইয়াতে আছে আপোনাৰ কিছুমান আপোনাৰ প্লেন্টছৰ নাম আৰু সেই প্লেন্টছেদি ভাল কৰিব পৰা কিছুমান বেমাৰৰ নাম so ইয়াতে প্ৰথমটো দিছে অশ্বগন্ধা আৰু তাৰ সাইন্টিফিক নেমটো দিয়া আছে so অশ্বগন্ধাৰে কি ভাল হয় বেমাৰ stress and anxiety so এইবিলাক আপোনাৰ আয়ুৰ্বেদিক ঔষধ হয় এইবিলাক আসলতে so stress আৰু anxiety হলে অশ্বগন্ধা মানে লব পাৰে হেই মানুহজনে তাৰ পিছতে তুলসীটো সকলে যেনে ব্ৰংকাইটিছ যিবিলাক আমাৰ কাঁচা হলেও আমি খাও ন গতিকে ব্ৰংকাইটিছটো এটা মানে ডিঙিত হোৱা অসুখ এটা ভাটৌ ফুল হলে গ্লুকোমা হলে খায় গ্লুকোমাটো চকুৰ অসুখ হয় যেতিয়া মানে বহুত বেছি মানে আপোনাৰ ছানি পৰে যে হেতু যেতিয়া বেছি হৈ যায় হেতু গ্লুকোমা বুলি কয় তাৰ পিছতে সৰ্পগন্ধাটোৰে হাই ব্লাড প্ৰেছাৰটো আপোনাৰ ট্ৰিট কৰা হয় আয়ুৰ্বেদত okay next question who among the following was the first Assamese to contest the presidential election in 1952 against Dr. Rajendra Prasad so প্ৰথম আমাৰ প্ৰেসিডেন্ট হল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ আৰু তেওঁৰ এগেইনষ্টত প্ৰথম আমাৰ অসমীয়া কোনে আপোনাৰ কন্টেস্ট কৰিছিলে প্ৰেসিডেন্সিয়েল ইলেকশনৰ কাৰণে so he was নগেন্দ্ৰনাথ দাস মনত ৰাখিব The International Convention on the Control of Transboundary Movement of Hazardous Waste and their disposal in order to protect human health and environment against the adverse effects of hazardous waste is called Basel Convention. Etu monot rakhibo bahutore Rotterdam hoi jay মানে ভুল হৈ যায় দিউতে গতিকে এই কেটা কনভেনশন মনত ৰাখিব যেনেকৈ আপোনালোক মই নাগোয়া প্ৰটোকল কাৰ্টেজেনা প্ৰটোকল কিটা কৈছিলো এই কনভেনশন কিটা মনত ৰাখিব ষ্টকহোম বেসেল কনভেনশন মিনামাটা কনভেনশন এন্ড ৰটাৰডাম কনভেনশন মই বাৰু পেপাৰখন আপোনালোকক তাতে ধুনিয়াকৈ লিখিয়ে দিম গোটেইকেইটাৰ provision কেইটা তাৰপিছত question number 55 the head of the government and leader of the house in legislative assembly of Assam province in British India was known as the so এটো কি হ'ব যে এটো prime minister হ'ব okay so British India সময়ত মানে chief minister বুলি কোৱা নাছিলে assemblyৰ হেডজনক তেখেতক prime minister বুলিহে কৈছিলে so সৈয়দ সাদুল্লাহ প্ৰথম এনেকুৱা ধৰণৰ আমাৰ prime minister আছিলে আৰু চিফ মিনিষ্টাৰ আছিল গোপীনাথ বৰদলৈ তাৰ পিছত চাওক ইজৰো will start a project network for space object tracking and analysis network in Assam near Guwahati where will the proposed radar facility be established so etu kot establish hobo Chandrapurat establish hobo আৰু recently আপোনাৰ ইজৰৰ ফালৰ পৰা এটো মানে ভিজিট কৰা হৈছে recently বেছি দিন হোৱাই নাই It is up with respect to India's nuclear program. Consider the following statements. So, ইয়াতে আপোনাৰ কেইটামান statement দিয়া হৈছে আৰু কোন কেইটা শুদ্ধ correct কেইটা সুধিছে so ইয়াতে correct হ'ব 1 and 3 মানে Aditya is the name of India's indigenously developed tokamak okay it is correct Aditya is a breeder reactor it is incorrect
Aditya is a fusion reactor. Okay, so it is fusion reactor he hoy, fission ba breeder no hoy. Okay. Next come to 58. Arrange the following places in ascending order of local acceleration due to gravity. So চাওক এই প্লেসেস বিলাক মানে পৃথিৱীৰ বিভিন্ন জাগা কিছুমান দিছে যেনেকুৱা চেণ্টাৰত থকা জাগা পোলাৰত থকা জাগা মানে সো আমাৰ কি হে হিচাপত মানে সজাব দিছে জাগা কেইটা যে গ্ৰেভিটিৰ ফলত এক্সিলাৰেশনটো ক্ৰমাৎ বাঢ়ি কোনফালে যায় ইকুৱেটৰৰ পৰা পোলাৰৰ ফালে গলে হয় নে পোলাৰৰ পৰা ইকুৱেটৰৰ ফালে আহিলে হয় তো চাওক ইয়াতে প্ৰথমটো আছে মানে আপোনাৰ এক্সিলাৰেশন হলে প্ৰথমতে যত কম থাকিব হেইটো হয়নে সো প্ৰথমতে কম থাকিব আপোনাৰ চেন্টাৰ অফ দা আৰ্থ তাৰ পিছত সাৰফেস অফ দা মুন তাৰ পিছত ইকুৱেটৰিয়েল ৰিজিয়ন অন দা আৰ্থ সাৰফেস এট দা সি লেভেল আৰু হেখত আহিব পোলাৰ ৰিজিয়ন ওকে তাৰ মানে একেবাৰে চেন্টাৰৰ পৰা মানে আৰ্থৰ চেন্টাৰৰ পৰা মুনৰ সাৰফেস তাৰ পিছত আকৌ আৰ্থৰ মানে আপোনাৰ ইকুৱেটৰিয়েল ৰিজিয়নৰ যেটো সি লেভেল হেতু তাৰ পিছতে পোলাৰটো আহিব তাৰ পিছত কোৱেশ্চনটো আছে which of the following is not one of the priorities termed subtaricy adopted in the union budget for financial year 2023 to 24 to guide the country towards Amrit Kal, thus providing a blueprint for an empowered and inclusive economy. So it apunar population control asile. So thik tenekuake kisuman indirect kotha budgetor pora khudibo pare. So eibarar budget khonor related jikhini article ase hekhini sabo apunaloke ba budget khone pori lobo. So consider the following statements. Optical fiber communication is based on the principle of refraction of light. So apunar etu incorrect hobo karon refraction not nosole fiber communication etu apunar total internal reflection or folot chole total internal reflection আৰু এটা আমি পাইছিলো যে ডায়মন্ড যে জিলিকি থাকে হেতু total internal reflectionৰ কাৰণে হয় সেইকাৰণে চিকমিকনিটো উঠে গতিকে প্ৰপাৰ্টি বিলাকৰ লগত মিলাব ট্ৰাই কৰিব in optical fiber communication light is the carrier wave okay light to a wave to carry কৰে optical fiber permits communication over short distances only এটোটো ভুল only থকা বিলাক প্ৰায়ে ভুলে থাকে কিছুমান কিতেবা বাৰু শুদ্ধ থাকে কিন্তু ম্যাক্সিমামত only বিলাক ভুলে হয় বা can be বিলাক শুদ্ধ হয় okay It is of Bhaskarabda which has been added to the official calendar of the government of Assam is counted from. So Bhaskarabda ketia pora apunar count kora hoy jidinakhonor pora Bhaskar Bormone apunar throne mane সিংহাসনত উঠিছিল হেদিনাখনৰ পৰা ভাস্কৰাব্দ আৰম্ভ হয় 23rd January Netaji Subhash Chandra Bose's birthday is celebrated in India as Parakram Divok etu jane hokole find the Dada Saheb Phalke awardees from the following so yare kun kijon byaktiye Dada Saheb award paise so Dr. Bhupen Hazarika etu paise Asa Parikhe paise Rajnikante paise Amitabh Bachchane paise আৰু রিসেন্ট যিজন তেখেত হল আমাৰ মিথুন চক্ৰৱৰ্তী এটো মনত ৰাখিব যে রিসেন্ট লেটেস্ট জন হল মিথুন চক্ৰৱৰ্তী তাৰ পিছত চাও which state was awarded the most improved state under PMAY urban northeastern region in the special awards category for the year 2021 by the government of India so PMAY urban underot সবতকে মানে আপোনাৰ ইমপ্ৰুভ হোৱা ষ্টেট খন কি হয় আমাৰ নৰ্থ ইষ্টৰ ভিতৰত অসম হয় The tallest statue in the world is located in Kevadia, India. হয়নে Statue of Unity Sardar Vallabhbhai Patel so তেখেতৰ ষ্টেচুটো আছে নৰ্মদা ৰিভাৰৰ ওচৰত কেভাডিয়া ইণ্ডিয়া উচ্চতাটো কিমান হয় আপোনালোকে এটো চাই লব আৰু মই ইনক্লুড কৰিম When dense clouds are not able to cause rain because of the rising movement of extremely hot current of air, it leads to cloud burst. So cloud burst word to te humai ase cloud burst nu ki hoy jeta cloud ekhupa man joma hobo aru
মানে ধৰি ৰখা কেপাচিটিটো কমি যায় তেতিয়া সেই ক্লাউড খিনি ফাটি গৈ পেলাই মানে বহুত বেছি বৰষুণ হয় যিটো নেকি মানুহক অন্যায় কৰে ওকে সো সেইটোৱে কৈছে যে আপোনাৰ cloud burst তেনেকে হয় dense clouds are not able to cause rain because of the rising movement of extremely hot current of air leads to cloud burst সেইটো এটা ৰিজন হয় তাৰপিছত match the following খুব আহে গতিকে আপোনালোকে বস্তুবিলাক জানিব ট্ৰাই কৰিব মানে খৰচি মাৰি জানিলেহে match the following পাৰিব এটা চাওক মনিটাৰী পলিচি কমিটিখনৰ লগত কোন ৰিলেট হৈ থাকে আৰবিআই গভৰ্ণৰ জিএসটি কাউন্সিলৰ লগত ৰিলেট হৈ থাকে ইউনিয়ন ফাইনেন্স মিনিষ্টাৰ নীতি আয়োগৰ লগত ৰিলেট হৈ থাকে প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া এণ্ড কেবিনেট কমিটি অন পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ্ছৰ লগত ৰিলেট হৈ থাকে ইউনিয়ন হোম মিনিষ্টাৰ ওকে সো এইখিনি মনত ৰাখিব বিশেষকৈ ইয়াতে চেয়াৰমেন সকলকে কোৱা হৈছে তাৰপিছতো মেটছ দ্য ফলোইং ভট্টদেৱ ইউনিভাৰ্চিটিটো ক'ত আছে পাঠশালাত আছে কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত এণ্ড সংস্কৃত ষ্টাডিজ ইউনিভাৰ্চিটি এইটো আছে আপোনাৰ নলবাৰীত তাৰপিছত ৰবীন্দ্ৰনাথ টেগোৰ ইউনিভাৰ্চিটি আছে হোজাই আসাম সায়েন্স এণ্ড টেকনলজি ইউনিভাৰ্চিটি আছে আপোনাৰ ওকে গুৱাহাটী ওকে সো ৰবীন্দ্ৰনাথ টেগোৰ ইউনিভাৰ্চিটিটো আপোনাৰ আমাৰ ৰবীন্দ্ৰ ভৱনো এটা আছে কিন্তু গুৱাহাটীত সেইটো কনফিউজ নকৰিব ওকে ৰবীন্দ্ৰনাথ টেগোৰ ইউনিভাৰ্চিটিটো হোজাইত আছে Next question. Consider the following statements about the famous Assamese poet Nilamani Fukan who passed away on 19 January 2023. So, tekhetor bishoye kisu amak statement dise. So, kunkhini shuddho hoy kobo apunaloke. He was honored with the Gyanpith Award in 2021. It is correct. His first anthology is Surya Henu Nami Ahe Ei Nodi Edi. Eto correct. মানে এইটো নামৰ কাৰণে তেওঁ বিখ্যাত আচলতে মানে নামটো অলপ আনকমন হয় ন খুব ধুনীয়া নাম এটা হি ওয়াজ এৱাৰ্ডেড সাহিত্য একাডেমি এৱাৰ্ড ফৰ হিজ এন্থোলজি কবিতা এইটো ভুল আছে এইটো নহয় তাৰপিছত লাষ্টৰটো আপোনাৰ শুদ্ধ হি ওয়াজ দ্য প্ৰেসিডেন্ট সৰি এইটো শুদ্ধ হয় কবিতাৰ কাৰণে তেওঁ হেয়া পাইছে সাহিত্য একাডেমি এৱাৰ্ড পাইছে আৰু আমাৰ ফোৰটো incorrect হয় He was the president of Assam Sahitya Sabha in 2015. So 2015 ত নহয় 1944 ত হৈছিলে তেখেত অসম সাহিত্য সভাৰ প্ৰেসিডেন্ট আৰু হেতু শিৱসাগৰত হৈছিলে তাৰপিছত the autobiography of former chief justice of India শ্ৰী ৰঞ্জন গগৈ তেখেতৰ আপোনাৰ এখন অটোবায়োগ্ৰাফি আছে আৰু সেইখনৰ নাম হ'ল জাস্টিস ফৰ দা জাজ আৰু বাকি কেইখনৰো ৰাইটাৰৰ নাম উলিয়াব আপোনালোকে ট্ৰাই কৰিব কাৰণ ক'ব নোৱাৰে যেহেতু এনেকুৱা মানে সেই নামটো যেটো আহি গৈছে পেপাৰখনত pick the Indian film from the options given below which was not nominated for Academy Awards মানে অস্কাৰছ নোপোৱা ফিল্মখনৰ নাম সুধিছে ইয়াতে মাদাৰ ইণ্ডিয়াই পাইছে সালাম বোম্বে পাইছে লাগানে পাইছে বাট পাথৰ পাঞ্চালী পোৱা নাই আৰু পাথৰ পাঞ্চালীখন কাৰ হয় ফিল্ম সেইটো জানিব লাগে আচলতে অকল পাথৰ পাঞ্চালী বুলি নহয় গটিগিটাৰে জানিব লাগে মানে প্ৰডিউসাৰ কোন হয় ফিল্মখনৰ তাৰপিছত চাব ওয়াৰ্ল্ড ইকনমিক ফোৰামৰ বিষয়ে কেইটামান স্টেটমেন্ট আছে সো ওয়াৰ্ল্ড ইকনমিক ফোৰাম আপোনাৰ is a platform under the IMF এইটো কাৰেক্ট নহব the World Economic Forum is an independent department of the World Bank এইটো নহব The World Economic Forum is an international organization for public-private cooperation এইটো ঠিকে আছে and it was established in 1971 as a not-for-profit foundation and is headquartered in Geneva, Switzerland. So, headquartered Geneva, Switzerland আছে আৰু বেলেগ international institute বিলাকৰো আপোনাৰ যেটো হেডকোয়াৰ্টাৰ হে হেডকোয়াৰ্টাৰ বিলাক মনত ৰাখিব লাগে আপোনালোকে তাৰপিছত আহো আমি who among the following has not been awarded Padma Shri in 2023 from Assam so কোনে পদ্মশ্ৰী এৱাৰ্ড পোৱা নাই বাকি কেইজনে পাইছে হেমচন্দ্ৰ গোস্বামী হেমপ্ৰভা চুটিয়া ৰামকুই ওয়াংবে জেনি
but Nippon Goswami নাই পোৱা Come to the next question. Which of the following clusters are correct representation of the G20 member countries? It is G20, G7. এইখিনি আপোনালোকে জানিব লাগে ইয়াৰে কোনটো ক্লাষ্টাৰত G20 বিষয়ে হেয়া আছে মানে আপোনাৰ কান্ট্ৰি বিলাক সোমাই আছে সেই গ্ৰুপটোত হেনেকে বুলি খুদিছে সো G20 ৰ আপোনাৰ মনত যদি নাথাকে ট্ৰিক পায় হেনেকে আপুনি গুগলত সাৰ্চ কৰিব ট্ৰিক টু ৰিমেম্বাৰ G20 countries হেনেকে ধৰণে আহি যায় তো চাওক ইয়াৰে only 1 and 3 শুদ্ধ হ'ব অষ্ট্ৰেলিয়া কানাডা সৌদি আৰবিয়া এই তিনিখন আছে সেই G20 গ্ৰুপৰ ভিতৰতে সন্নিবিষ্ট আছে ইউনাইটেড ষ্টেটছ তুৰ্কী আৰ্জেন্টিনা এইখিনিও আছে বাকিখিনি নাই কিন্তু মানে বাকিখিনি আপোনাৰ হয়তো কোনোবা এখন থাকিব পাৰে কিন্তু বাকি দুটা ফুল এনেকুৱা ধৰণৰ গ্ৰুপ হ'ব পাৰে গতিকে মেম্বাৰ কান্ট্ৰিজ খিনি আপোনালোকে জানি ল'ব Next question, in which of the following climatic conditions the problem of salinization is farmland due to the irrigation is the most prominent? So it will be apunar dry, hot and windy. Okay. So jot gorom besi hoy, hukan hoy jagatu aru bota boli thake. Hei jagatut apunar problems of salinization hoy farmland bilakot. Okay. Karon hei bilak jagat irrigation to bahut besi porimane kora hoy. আৰু ৰৈ থকা পানীত মানে হেনেকুৱা ধৰণৰ আপোনাৰ salinization problem to আহি যায় okay next question consider the following statements with regard to the international peace research organization CIPRI CIPRI to কেতিয়া হৈছিলে established হৈছিলে 1966 or 6 May এটো জানি লব আৰু ইয়াৰে কোন কেইটা শুদ্ধ statement আপোনাৰ ইয়াৰে ফুল ফৰ্ম টো ইয়াতে ভুল হৈ আছে হেতু মই বাৰু কাৰেক্ট কৰি দিম আপোনালোকক আৰু 2 নম্বৰ টো আপোনাৰ ফুল হৈ আছে কোড হয় লোকেটেড আপোনাৰ এটো আই থিংক মানে মই যদি ভুল নহয় এটো সুইডেন আছিল কি জানে মোস্ট প্ৰবাবলি আৰু সো ইয়াৰে ফুল ফৰ্ম টো আসলতে আপোনাৰ হেয়া হয় Stockholm International Peace Research Institute Okay, tar pisote headquarter ase apunar Solna. Okay, Solna. Thik ase. Apunar hetu tente kiba eta beleg asil niki Sweden to apunalok moi hetu moi janam apuna. Thik ase. Next question. Which of the following statements are correct with regard to the Arunodaya scheme of the government of Assam? So, a statement ketar অৰুণোদয় স্কিমৰ লগত জড়িত মানে এই যিকিটা স্টেটমেন্ট দিয়া হৈছে তাৰে কোনকিটা শুদ্ধ It envisages poverty alleviation so অৰুণোদয় তো হেতুই মেইন কাম আসলতে যি সকল আপোনাৰ ইকোনমিক্যালি উইক সেকশন হয় মহিলা সকলক হেল্প কৰা It envisages socio-economic inclusion of financially vulnerable families যি সকল financially strong নহয় তেখেত সকলক হেল্প কৰে It aims to generate employment. It is incorrect. Employment generate nokore itue. It provides minimum cash flow to underprivileged families. So underprivileged families kine ta minimum cash DBT kori pelai. Mane next question. Consider the following statements regarding the Golden Globe Award winning song Natu Natu. So Natu Natu to a Golden Globe Award winning ta song hoy. So, here related information how it is composed by M.M. Keeravani. This is correct statement. It is the first time that an Indian song has won a Golden Globe. Correct. The song is choreographed by Prabhu Deva. It is incorrect. Hoy. Prabhu Deva no hoy. Next question. 2023 has been declared as the International Year of Millets by the UN. Correct. India is the largest producer of millets in the world. Correct. India sponsored the proposal for the International Year of Millets which was accepted by the UN General Assembly. Okay, so International Year of Millets hisabe mane apunar proposal eta disile India falor pora jitu neki UN GA
আপোনাৰ একসেপ্ট কৰিছিলে এটো কাৰেক্ট next question which of the following are not in the objectives of national education policy আপোনাৰ NEP 2020 not সুধিছে দেই এবাৰ কোনটো কারেক্ট নহয় objectives নহয় কোনবিলা to increase public investment to education up to 10% of GDP by 2030 so etu incorrect প্ৰথমটো incorrect to increase gross enrollment ratio in higher education to 50% etu শুদ্ধ যে gross enrollment ratio to বঢ়োৱাটো এটা লক্ষ্য হয় to create provision of academic bank of credit okay তো ইয়াতে চাওক 1 number to যেতিয়া ভুল বুলি আমি গম পাই গলো লগে লগে আনসাৰটো উলাই পৰিছে অলৰেডি okay so okay so arrange the following states in that descending order in terms of their sex ratio as per the 2011 census ইয়াতে actually 1 to গম পালে ইয়াতে sufficient নহব not আছে তো যদি আমাক correct to দিব দিলে হয় তেতিয়া হয়তো হলে হয় কাৰণ 1 to seat নাছিলে এটো মানে উল্টা হৈ দেখিলে মোৰ চাও বুজাওতে মাজতে কনফিউজ হৈ গলো গতিকে আনসাৰ কৰোতে যাতে আপোনালোকে কনফিউজ নহয় দেখিছেনে সৰু এটা কথাৰ কাৰণে অকমান ইফাল ইফাল হৈ গলে আনসাৰটো ভুল হৈ যাব গতিকে বি কেয়াৰফুল মানে ওকে তো চাওক নেক্সট কোৱেশ্চনটো আহিলে arrange the following states in descending order in terms of their sex ratio descending মানে কি ডাঙৰৰ পৰা সৰুলৈকে যে যত বেছি পপুলেশন থাকিব আৰু যত কম পপুলেশন থাকিব হে বেছি পপুলেশনৰ পৰা কম পপুলেশন খিনি সজাব দিছে মানে পপুলেশন নহয় ইয়াতে আসলতে সেক্স ৰেশিও মানে সেক্স ৰেশিওটো বেছিকে আছে আমাৰ মিজোৰামত মানে একিটা ভিতৰত মিজোৰামত আছে তাৰ পিছত আহিব আমাৰ অসম তাৰ পিছত আহিব অৰুণাচল প্ৰদেশ আৰু শেষত আহিব নাগালেণ্ড নাগালেণ্ড আৰু মণিপুৰত সেক্স ৰেশিও কম হয় বহুত কম হয় আমাৰ মানে অসম অৰুণাচল মিজোৰাম ওকে এবিলাক জায়গাত বেছি আৰু ইফালে আপোনাৰ কম মানে দিল্লী পাঞ্জাব হাৰিয়ানা আপোনাৰ ৰাজস্থান এবিলাকতো সেক্স ৰেশিওটো কম হয় Assam shares her borders with Manipur, Tripura, Sikkim, West Bengal. So, আপোনাৰ ইয়াৰে যে অসমে কাৰ কাৰ লগত বৰ্ডাৰ শেয়াৰ কৰে সেইটো সুধিছে মণিপুৰৰ লগত কৰে ত্ৰিপুৰাৰ লগত কৰে ৱেষ্ট বেংগলৰ লগত কৰে বাট ছিকিমৰ লগত নকৰে ওকে consider the following statements about Mauna Loa so Mauna Loa to কি হয় এটা volcano হয় so এটো আপোনাৰ volcanic eruptionৰ লগত relate correct এটো হাৱাইত আছে so এটো forest fire to নহয় আৰু অস্ট্ৰেলিয়াত to নাই হাৱাই ক'ত আছে ইউএছএত আছে হয়নে next question one earth one family one future was the motto of the so G20 summitor হয় আৰু আমাৰ ইন্ডিয়াত হৈ গৈছে এবাৰ হয়নে G20 summit এবাৰ মানে 2023 তে হৈছে দিয়কচোন মানে বহুত দূৰ যেন লগাই নাই কথাটো আমাৰ ইন্ডিয়াত যে হৈছে G20 summit হেতু মানে বহুত ডাঙৰ কথা এটা হয়নে গতিকে one earth one family one future so আমাৰ মানে Vasudhaiva Kutumbakam যেটো মানে হেয়া হয় আৰু কনসেপ্ট হয় হেতু মানে ইংলিশ ফর্মটো এটো হয় আৰু আমাৰ ইন্ডিয়াত হতে এটোৱে মটো আছিলে নেক্সট কোৱেশ্চন 85 so regarding ইয়াতে আৰু এটা কোৱেশ্চন থাকি গল G20 তাৰ পিছত আৰু কোড হৈছে বা কোড হ'ব আৰু সেইখিনি জানি লব আপোনালোকে তাৰ পিছত আহিলে আমাৰ আপোনাৰ World Cup Football 2022 লগত জড়িত কেইটামান স্টেটমেন্ট তো the Golden Boot Award of the tournament was given to Lionel Messi so boot to Lionel Messi পোৱা নাছিলে আপোনাৰ হেয়া পাইছিলে কি কিলিয়ান এমবাপ্পে এখেতে পাইছিলে তাৰ পিছত বল এৱাৰ্ডটো পাইছিলে বল এৱাৰ্ডটো হে পাইছিলে লায়নেল মেছিয়ে ওকে তাৰ পিছতে এটোটো ইনকাৰেক্ট হ'ব যেহেতু লায়নেল মেছিয়ে পালে বল এৱাৰ্ডটো হয়নে তাৰ পিছতে আপোনাৰ Yogya Carta principles যেটো কিহৰ লগত ৰিলেটেড হয় these are related to international principles pertaining to human rights in the areas of sexual orientation and gender equality এটো মানে
মানে জেন্ডাৰ ইকুৱেলিটিৰ লগত ৰিলেটেড এটা প্ৰিন্সিপল হয় য়জ্ঞাকাৰ্তা principles. The principles seek to apply the standards of international human rights law to address the abuse of human rights of LGBTI community. So, jate LGBTI community upor jate abuse no hoy, hetu related mane. Mane gender equality upor gurutto diya eta principles hoy. And these principles were accepted in Thailand in 2006. Etu incorrect hoy. Etu Indonesia hobo. He principles bilak Indonesia accept kora hoisile. Next question. Yate apunar sab, which of the following books are not written jointly by Larry Collins and Dominic Lepiri? So kune jointly likha nasile no huatu khudise kintu huatu khuda nai. So apunar yate hobo only 4. So ekhon City of Joy ekhon likha nai jointly ekhon okol ekhate likhise Dominic Lepiri. Baki ekhon jointly likhise Is Paris Burning, Freedom at Midnight, O Jerusalem ekhini tekhotokole jointly likhise. Next question. Consider the following statements about the recently held Voice of Global South Summit. So the summit aimed at achieving unity of voice, unity of purpose. Okay, hetu ase telokor lokkho, etu correct hobo. The summit envisaged bringing together countries of the global south and sharing their perspectives and priorities on a common platform. Etu correct hobo. And the summit was held in Bangkok in January 2023. Etu incorrect. Etu punar virtual hoisile, online hoisile. Okay, video hate hoisile. Which of the statements given below are correct? GNP is always higher than GDP. Hetu ketiaba nohobo pare. Apunar GNP je hodai GDP ke besi hobo. Hetu nohobo pare. Etia GNP GDP concept to apunaloke kintu janibo lagibo. Moi paper khonot di dim apunalokok. Tothabito economics or pora concept duta clear kori lobo. NNP, GNP, GDP, ebilak janibo lage. So if GDP is greater than GNP, then net factor income earned abroad is negative. Okay, so apunar mane abroad or pora jikhini amar earn hobo ekhini negative ot jabo lagibo tetia he GDP to besi hobo. The development programs undertaken in India are oriented towards economic growth along the social justice. Indian economy is afflicted with poverty, unemployment and inequalities. So, যেহেতু ইন্ডিয়াত poverty আছে, unemployment আছে, inequalities আছে, এইবিলাক issue আছে, সেইকাৰণে development programs বিলাক যে লোৱা হয় আমাৰ ইন্ডিয়াত, সেইকাৰণে economic growthৰ লগতে social justice টো যাতে হয়, সেই দুটা কথাৰ প্ৰতি লক্ষ্য কৰি লোৱা হয়, সেইকাৰণে ইয়াতে দুটাই শুদ্ধ হ'ব। মানে assertion শুদ্ধ হ'ব, reason শুদ্ধ হ'ব। Next question. Russia recently pulled out the Black Sea grain deal, which was launched to mitigate food inflation caused by the conflict in Ukraine. Eto asolte current affairs question hoy, eto correct ase. The Black Sea Grain Deal was an agreement between Russia and Ukraine with Turkey and United Nations. Eto correct hoy. The Black Sea Grain Deal facilitated the safe navigation of export of grain, foodstuff and fertilizer from Ukraine. So it is incorrect ase. Next question. Which of the following is the theme of the World Rhino Day? 5 rhino species forever. So etia A2 bodlise de. Say 5 species. Enekwa dhoroner kiba ta asile ebar mane jetu apunar latest aro. Etu 2022 re hoy 5 rhino species forever. Etia apunar etia to sai lobo ba moi include kori dim paper khonot. So, what is the unique feature of the Azadi Ka Amrit Mahotsav design coins recently launched by the Prime Minister? So, it is visually impaired friendly coin. Visually impaired. Okay, so jehokol visually impaired hoy tekhetokor jate subidha hoy tekhetokor subidharte bonwa hoise. Which of the following capital cities of the northeastern region is proposed to be connected with Bangladesh via rail route as part of the Act East policy? So, eto apunar hobo Agartala. Okay.
আগৰতলা ক'ত আছে ত্ৰিপুৰাত আছে নে গতিকে এইটো হ'ব কানেক্টিং লাইনটো The initiative taken by Ministry of Education Government of India with the aim to strengthen schools through community and private sector involvement in schools across the country is named as Vidyanjali. Ito monot rakhibo aru kune loise Ministry of Education e loise kihor karone jate schools bilak strong banabo pare apunar community aru private sector or involvement or joriote Vidyanjali ekdom mane usora usuri শব্দ কিছুমান দিছে যাতে আপোনালোক কনফিউজড হৈ যায় Which of the following sectors are identified as focus areas by the NITI Forum for Northeast so ekita monot rakhibo bamboo dairy pisciculture mane aru masor jitu amar kheti kore fishery kore tea tourism gotike ekhinik dise gurutto dise okay Which of the following combinations of the Ramsar sites and the states of Northeast India where they are located are correct? So, yare kunkhini shuddho hoy, kunkhini ashuddho hoy. So, yare shuddho hobo, apunar only 2 and 3, mane Loktek Lake to Manipurot ase, aru Dipor Bilkhon ase kot. Dipor Bilkhon Ohomot ase. Okay, Rudrasagar aru Pala wetland, ei duta kot ase apunaloke janabo. Next ahile 98 Consider the following statements about the Varman dynasty Mahendra Varman was the founder of the dynasty it incorrect hobo etu kun hobo apunaloke sabo moi etiate koi diu kun hoy Varman dynasty protisthapak Pushya Varman performed 2 horse sacrifice rituals etu incorrect Chinese pilgrim Huansang visited Kamrupa during the reign of Bhaskar Burman. Etu correct. Etu hokole jane. Ei duta etu jane bahute kune horse sacrifice korisile. Ei duta sage mane apunar sense kori dise neki abar check koribo. Hoine? So enike confuse kore. Next question apunar ahile sauk hair logot related. Places or logot related. Ma koi asu na places ahe kintu. Kuntu district or kuntu place ase. Hone koru koru jaga kisumanor naam ami najanibo paru no. Gotike bihekke Ohomor heneka koru koru jaga bilakor namtu jonatu joruri. Okay, so Murkong Selek ase apunar Dhemajit. Aru Murkong Selek to amar Ohomor ekdom easternmost railway hoy. Etu monot rakhibo Murkong Selek. তাৰপিছত কাটলি চেৰাটো আছে হাইলাকান্দিত টুকেশ্বৰী আছে গোৱালপাৰাত আৰু বকলিয়াটো আছে কাৰ্বি আংলঙত মনত থাকিল নে মুৰকং সেলেক ইন ধেমাজি কাটলি চেৰা আছে হাইলাকান্দি টুকেশ্বৰী আছে গোৱালপাৰা বকলিয়া আছে কাৰ্বি আংলং ওকে the last question of this paper consider the following events about the year 1926 in the context of Assam. So 1926 ত কোন কেইটা ঘটনা ঘটিছিল এটো খুদিছে সো ডক্টর ভূপেন হাজৰিকাৰ জন্ম হৈছিল 1926 ত তেখেতৰ জন্ম হৈছিল annual season of INC at Pandu এটো হৈছিল and formation of Assam Pradeshik Mohila Committee এটো হৈছিল গতিকে গটিকেইটা 1926 পিৰিয়ড টুতে হৈছিল এতিয়া চাওক ইয়াৰে ইনফৰমেশন খিনি মই পেপাৰ খনতে দি দিম যি সকলে মোৰ টেলিগ্ৰাম গ্ৰুপত নাই তেওঁলোক আহিব আৰু পেপাৰখন পাই যাব তাত উইথ ইনফৰমেশন ইয়াতে মই ইনফৰমেশন কভাৰ কৰা নাই যাতে আপোনালোকেও অকমান ৰিসাৰ্চ কৰক বস্তুখিনি ঠিক আছে সো আজি আমাৰ 2022 পেপাৰখন হৈ গল আৰু নেক্সট খন আমি অহাকালি বা পৰখি দি দিম ঠিক আছে Thank you for watching the video.